হেল্ল' বন্ধুসকল, আজি আকৌ এবাৰ আহি গ'লোঁ। আজি কি আছে? আজি হৈ গ'ল ইণ্ডিয়া পাকিস্তানৰ মেটচ। তো ইণ্ডিয়া পাকিস্তানৰ মেটচ অলপ পিছত আৰম্ভ হ'ব আৰু আমিও লাগি যাম এতিয়া টিভিটোত ইণ্ডিয়া পাকিস্তানৰ মেটচ উপভোগ কৰাত। আৰু তাৰ আগতে ভাবিলোঁ আজি আৰু কিনো বনাওঁ, আৰু বৰষুণ, বাহিৰত বৰষুণ দি আছে। বহুত দিনৰ মূৰত বৰষুণটো আহিল, বৰষুণ যাক। তো বাহিৰলৈকেও ওলাই যোৱা নাই, ক'তো যোৱা নাই, আৰু ঘৰতে আছোঁ। আৰু ইফালে পলৰ পৰীক্ষা চলি আছে, এয়া পলে ব্যস্ত হৈ আছে পঢ়াত। পলৰ এক্সাম চলি আছে, তো সেইকাৰণে ক'তো ওলাই যোৱা নাই বাহিৰত। তো সেইকাৰণে আজি ভাবিলোঁ এটা ঘৰৰ পৰাই ভিডিঅ' এটা বনাই দিওঁ। বহুত দিন হ'ল ঘৰৰ পৰা একো ভিডিঅ' বনোৱাও নাছিলোঁ, তো ভাবিলোঁ এটা ঘৰৰ পৰাই ভিডিঅ' বনাই দিওঁ। আজি আছে ইণ্ডিয়া পাকিস্তানৰ মেটচ, ICC চেম্পিয়নছ ট্ৰফিৰ আজি ইণ্ডিয়া পাকিস্তানৰ বহু অপেক্ষিত ইণ্ডিয়া পাকিস্তানৰ মেটচ এখন হ'বলৈ গৈ আছে। কোনে কাক ছাপোৰ্ট কৰে জনাব কমেণ্ট কৰি পেলাই। চবেতো ইণ্ডিয়াকে ছাপোৰ্ট কৰিব ন। তো সেয়াই আমিও মেটচখন অলপ পিছত উপভোগ কৰিম, চাম। অলপ পিছত টিভিটো লাগি যাব আৰু পলক বেলেগ ৰুমলৈকে শ্বিফ্ট কৰি দিয়া যাব। শ্বিফ্ট কৰি পেলাই আমি টিভিটো লগাই পেলাই মেটচখন চাম। আৰু ঠিক নাই কিবা হয়, এইফালে মাকে আহি পেলাই আকৌ হুলস্থুল কৰিব। হুলস্থুল কৰিলে আকৌ টিভিটো বন্ধ কৰি হটষ্টাৰতে চাব লাগিব, তো মোবাইলতে চাব লাগিব। তো এনেকুৱাও হ'ব পাৰে। তথাপিও টিভিটোত অলপ সময় চাম আৰু ভাত খোৱা সময়খিনি ধৰক, ভাত খোৱা সময়খিনি টিভিটোতে চাম গোটেইকেইজনে একেলগে। তো ব'লক আমাৰ ভিডিঅ'টো আজি আৰম্ভ কৰোঁ। আৰু কেনেকুৱা হয়, কি হয়, কি কৰোঁ, মেটচখন অকল মেটচখনটো নাচাওঁ, মেটচখনৰ লগতে আৰু বহুত কিবা কিবি হ'ব। আপোনালোকে চাই থাকক ভিডিঅ'টো। ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। হাই হেল্ল' নমস্কাৰ জনাই আজি আকৌ এটা নতুন ভিডিঅ' লৈ পেলাই আপোনালোক সকলোকে স্বাগতম জনাই আৰম্ভ কৰিব ওলাইছোঁ আমাৰ ইউটিউব চেনেল মাত কথা অসমীয়া। তো ব'লক আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আমি মেটচ আৰম্ভ হ'ব আৰু অলপ পিছত। তো আমি মেটচ উপভোগ কৰিম। তাৰ আগে আগে কি আয়োজন কৰিছোঁ, কেনেকুৱা কি আয়োজন হৈছে, ভাত চাতটো খাব লাগিব ন। আৰু ঘৰৰ পৰা ভিডিঅ' বনাম যিহেতু, ভাতৰ আৰু নেদেখুৱালে কেনেকৈ হ'ব। ঘৰৰ পৰা ভিডিঅ' বনাই আছোঁ যেতিয়া, ভাত চাতৰ কি আয়োজন কৰিছোঁ, কেনেকুৱা কি হৈ আছে, গোটেইখিনি দেখুৱাই আছোঁ। ব'লক এতিয়া আমি পোনপ্ৰথমে যাওঁ, পাকঘৰলৈকে সোমাই যাওঁ। পাকঘৰত কি চলি আছে, কি চলা নাই আপোনালোকৰ সৈতেও শ্বেয়াৰ কৰোঁ, দেখাই দিওঁ। আৰু তাৰপিছত আমাৰ মেইন ভিডিঅ'টো আৰম্ভ হ'ব। আপোনালোকে চাই থাকক, এনজয় কৰক। তো ব'লক আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। খেলখন আৰম্ভ হ'ব হৈছে। এইফালে পঢ়াত ব্যস্ত হৈ আছে, তাৰ মূৰৰ খুজুতি উঠি গৈছে পঢ়ি মানে। আজি খেল চাম আমি, চাব নোৱাৰিব যে, সেইটো কাৰণে তাৰ মূৰৰ খুজুতি উঠি গৈছে। কলমেদি লিখি আছে, কলমেদি মানে বল পেনেদি লিখিব ধৰিছে। তাক বল পেন নিদিয়ে নহয়, তৃতীয় শ্ৰেণীৰ পৰা তাক নিপ পেনে দিব। তথাপিও সেই বল পেনেদি লিখিব আৰম্ভ কৰিছে। চাওকচোন, তাক মানা কৰিলেও নুশুনে বল পেনেৰে। এই টিভিটো আৰম্ভ হ'ব আৰু অলপ পিছত টিভিটো চলাম। কেইটা বাজিল জানে এতিয়া? কেইটা বাজিল চাওক। এয়া ঘড়ীটো বন্ধ হৈ আছে। তেৰিকা ঘড়ীটো বন্ধ হৈ আছে। অলপ আগতে বাহিৰত গ'লোঁ, পাহৰিয়ে গ'লোঁ বেটাৰী আনিবৰ কাৰণে। পিছে বাৰু যি হয়, এইটো আছে, এইটোত চাই লওঁ। এইটো চাওক, 2:10 প্ৰায় 2:10 হৈছে। আৰু এতিয়ালৈকে আমাৰ ভাতৰ যোগাৰ হোৱাই নাই। ভাতৰ যোগাৰ এইপিনে এতিয়া যোগাৰ কৰি থৈছে। আনি থৈ গৈছিলোঁ ৰাতিপুৱা। মই যে ক'লোঁ অলপ আগতে ওলাই গৈছিলোঁ, বেটাৰী আনিব পাহৰি গ'লোঁ। এয়া আনি থৈ দিছোঁ অলপমান কিবা। এয়া ভাতৰ যোগাৰ কৰি থৈছে। কেৰাহী জুই জ্বলাই নাই এতিয়ালৈকে। কেইটা বাজিলে ঘৰটোত দেখা পাইছে নহয়, জুই জ্বলাই নাই। এতিয়া আহিব, আহি পেলাই ধুনীয়াকৈ ৰন্ধা বঢ়াত লাগিব। তাৰপিছত আৰু ৰান্ধি বাঢ়ি দিব আৰু আমি খাম। আৰু তাৰ কাৰণে অপেক্ষা কৰি আছোঁ। কেতিয়া আহিব, কেতিয়া ৰান্ধিব, কেতিয়া খাম, কেতিয়া টিভি চাম, কেতিয়া খেলখন চাম। ইণ্ডিয়া পাকিস্তানৰ মেটচ হয় ন, চাবতো লাগিবই ভাই। তো কোনে ক'ত কেনেকৈ চাই আছে আপোনালোকে জনাবলৈ নাপাহৰিব, কমেণ্ট কৰি পেলাই জনাব। কোনে ক'ত কি সুবিধা, নিজৰ সুবিধা মতে খেলখন উপভোগ কৰি আছে আপোনালোকে জনাব কমেণ্টত। ফাইনেলি এতিয়া আমাৰ কেৰাহী গৰম হৈ গৈছে। আলু ফ্ৰাই হৈছে আগতে। এইপিনে এতিয়া ঠাণ্ডা বতৰ, বৰষুণ বাহিৰত চিটিয়া। তো লাল চাহ, ৰঙা চাহ, ৰঙা চাহ ৰেডি হ'ব। চাহকাপ আগতে খাই লওঁ, খাই লৈ পেলাই তাৰপিছতে ভাত খাম। আৰু ভাত খাম মানে ভাতটো বনোৱা হ'বও লাগিব, তাৰপিছতে খাম ভাত। আকৌ এবাৰ কেৰাহী গৰম হৈছে, কেৰাহীত লাগিছে এবাৰ পিঁয়াজৰ পিছত কি আহিব, আলুখিনি ভাজি থৈ দিছে, এইখিনি আহিব। তাৰপিছত আকৌ কি আহিব, এইটো চাই থাকক। কি আহিব জানে? কি আহিব? সাংঘাতিক বস্তু এটা আহিব, চাব কি আহিব। এইয়া চাওক, চিকেন লেগ পিচ আহি গ'ল। এটা পলিঅ' বাকীখিনি আহি গ'ল চিকেন। আজি হোটেল বন্ধ, তো আজি ঘৰতে আমি খাম ধুনীয়াকৈ। সেইকাৰণে অলপমান চিকেনে লৈ আহিলোঁ। বেলেগ আৰু কি খাম আৰু, বেলেগ নানো আৰু চিকেনে লৈ আহিলোঁ।
চিকেনখিনি এতিয়া আজি ঘৰুৱা ষ্টাইলত ঘৰত বনাই পেলাই খাব লাগিব। এইকেইদিন আৰু হোটেলতে খাই গৈ পেলাই মানে অৱস্থা কাঢ়ি লৈ গৈছিলে। সেইকাৰণে এতিয়া আজি ঠাণ্ডা বতৰ ঘৰতে লৈ আহিলোঁ। ঘৰতে ধুনীয়াকৈ শ্ৰীমতীয়ে বনাই আছে। তো শ্ৰীমতীৰ হাতেদি আজি বহুত দিনৰ মূৰত খাম ঘৰত বনাই পেলাই চিকেন। আজি হোটেল বন্ধ আছে। তো হোটেল বন্ধ যেতিয়া ঘৰতে লৈ আহিলোঁ এনেকৈ অলপমান ঘৰতে খাওঁ। খেলো চাই আছোঁ, এইপিনে খেলো আৰম্ভ হৈছে। খেলো চাম, খেল চাই চাই ধুনীয়াকৈ খাই থাকিম নে কি কোৱা? হয়নে? খেল চাই চাই ধুনীয়াকৈ খাই থাকিম। ঠাণ্ডা ঠাণ্ডা বতৰ বোলে। ঠাণ্ডাইতো বৰষুণ বাহিৰত। ডাঙৰকৈ দিলে ভাল হয়। ধূলি ধুনীয়া বাহিৰততো দলঙৰ কাম চলি আছে, ক'তো যাবও নোৱাৰি, ওলাব দিগদাৰ। এইটোৱে দলঙৰ কামৰ কাৰণে দিগদাৰী হৈ গৈছে। ব্ৰিজখন বনাই আছো ন, JMB ব্ৰিজ, তাৰ কাৰণে দিগদাৰী হৈ গৈছে। এইবিলাক খতম খতম শব্দৰ মাজতে আমাৰ ভিডিঅ' কণ্টিনিউ চলি আছে। চানডে মানে আজি হ'ল ফানডে, আজি জবৰদস্ত। আজি সেইকাৰণে ঘৰৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰি দিলোঁ আৰু ঘৰৰ পৰাই ভিডিঅ'টো বনাই আছোঁ। এইপিনে চিকেন ধুনীয়াকৈ ৰেডি হৈ আছে। এইবাৰ পল আহি পেলাই ৰেডি হৈ গৈছে। পঢ়া শুনা বাদ দি পেলাই ৰেডি হৈ গৈছে আহি পেলাই। পৰীক্ষা আৰম্ভ হৈছে, বছৰেকীয়া পৰীক্ষা। তো এইটো পৰীক্ষা ভালে ভালে গ'লেহে আৰু অহা বছৰ নতুন ক্লাছ পাব। নতুন ক্লাছ পাব যিহেতু পঢ়া শুনাও বাঢ়িব। তো এতিয়াৰ পৰাই লাগি ভাগি থাকিব লাগিব আৰু পঢ়া শুনাতে। তো সেইকাৰণে আমিও এতিয়া প্ৰিপেয়াৰ কৰি আছোঁ। ঠাণ্ডা বতৰ, অলপমান চিকেনৰ লেগ পিচ আনি দিওঁ, আনি তেনেকৈ ধুনীয়াকৈ খাওঁ আৰু ইণ্ডিয়া পাকিস্তানৰ মেচখন উপভোগ কৰোঁ। তো বলক আপোনালোকেও জনাব কমেণ্টৰ জৰিয়তে। ইণ্ডিয়া পাকিস্তান আজি অলপ অলপ ভাৰতবৰ্ষৰ নিচিনাই হৈ গৈছে। এইফালে বৰষুণ, এইফালে ইণ্ডিয়া পাকিস্তানৰ মেচ। ক'ত আৰু বাহিৰত মানুহ থাকিব? বাহিৰত মানুহ চানুহ নাই। অলপ সময়ৰ কাৰণে গৈছিলোঁ, মাংসখিনি লৈ আহিলোঁ। বেটেৰী আনিব পাহৰি গ'লোঁ ভৰিৰ। তো মাংসখিনি লৈ আহিলোঁ, লৈ আহি পেলাই এতিয়া বনাই মেলি খাওঁ আৰু মেচখন উপভোগ কৰোঁ। আপোনালোকেও মেচখন উপভোগ কৰক। এতিয়া আদা নহৰু দিয়া হৈ গ'ল। এইফালে অলপমান মছলা পৰিব এতিয়া, অলপ অলপ মছলা, বেছি মছলা নহয়। মছলা খাইয়ে আছো যে এইকেইদিন কণ্টিনিউ। এই ৰান্ধনীৰ হাতেদি মছলা মানে ৰান্ধনীয়ে বনালে আৰু মছলা নোহোৱা কৰি নহয়ে, খাইয়ে আছো। তো আজি অলপমান তোমাৰ হাতেদি সেইকাৰণে খাব খুজিছোঁ। মছলা পাতি অলপমান কমকৈ দিবা। জলকীয়া হ'লে ভাল লাগিলে হয়। পল অলপমান জলকীয়া দিব। হা অলপমান জলকীয়া হ'বনে? অলপমান জলকীয়া, অলপমান, বেছি নহয় জ্বলা ন। অলপমান জ্বলা দিলেহে ভাল লাগিব মাংসখন খাই। এই দেখিছেনে, এইটো এটা প্ৰব্লেম। জলকীয়া নিদিলে মাংসৰ টেষ্ট নহয়, আৰু জলকীয়া দিলে আৰু পলে নাখায়। কি হ'ব মানে, এইটো এটা প্ৰব্লেম আৰু। তথাপিও হ'ব, কামুৰি খাম জলকীয়াটো, নিদিলেও কোনো কথা নাই। আদা নহৰুৰ লগত এটা জলকীয়া দিব পাৰি অৱশ্যে, নোখোৱা কৰি ধেৰ নেকি নে কি কয়? কেনে লৈ আহিলোঁ আৰু বেলেগ কি আনিম? বেলেগ আনিলে আৰু অসুবিধা নহয়। এটাই নাখায়, ই নাখায় বোলে অমুক, সি নাখায় বোলে তমুক। সেইকাৰণে আৰু চিকেন চপৰে কাৰণে আৰু লৈ আহিছোঁ আৰু চিকেনটো নিয়ে। আপোনাৰ আলুখিনি অলপ পিছত আলুখিনি লগ লাগি যাব চিকেনৰ লগত, আৰু পলে ধুনীয়াকৈ অলপ পিছত খাব আৰু। জলকীয়া এটা ওলাইছে, এটা জলকীয়া আৰু দিম আৰু একো নহয় অকল, একো নহয়। অলপমান এটা জলকীয়া দিলে একো নহয়। এয়া হাঁহিব চবেই হাঁহিব এতিয়া, চবেই হাঁহিব। জলকীয়া নাখায় চবেই হাঁহিব। এইফালে আমাৰ মাংস ৰেডি, মাংসৰ আঞ্জা ৰেডি, আৰু এই ভাতৰ এই অৱস্থা। প্লেট দেখিছেনে? কি প্লেট? পানী নাই ৰাইজ, পানী নাই, আমাৰ অৱস্থা বেয়া, পানী বন্ধ। সেইকাৰণে এই কাগজৰ প্লেটতে ভাত খাইছোঁ। ৰাস্তাত ব্ৰিজ বনাই আছে কাৰণে পানী বন্ধ কৰি দিছে। দুখন কাঁহী ধোৱা পানীখিনি ৰলেও বহুত, নে কি কয়? পানীৰ গাড়ীও নাহা হৈছে ৰাস্তাৰ কাৰণে। এই ৰাস্তাটোৰ যি অৱস্থা হৈছে নহয়, মানে পানীৰ গাড়ী মাতিলে পানীৰ গাড়ীখন নিব কাৰণেও জেগা নাই, পানীৰ গাড়ীখন আহিব কাৰণেও জেগা নাই, এনেকুৱা অৱস্থা হৈছে। আৰু আজি 5 দিন 6 দিন মান হৈ গ'ল পানী নাই, GMCৰ পানী নাই। তো কি কৰোঁ, উপায় নোহোৱা হৈছে। পানীৰ গাড়ীখন কিনি পেলাই আনিব লাগিলেও পানীৰ গাড়ীখন আহিব কাৰণেও ৰাস্তা সুবিধা নাই। তো কি কৰোঁ, সেইকাৰণে আৰু এই কাগজৰ প্লেটে গতি হৈছে। আৰু কাগজৰ প্লেটত খাম আৰু পেলাই দিম, মানে বাচনখন ধুই পেলাই ধুবৰ কাৰণেও মানে পানী নাই, এনেকুৱা অৱস্থা। এতিয়া কি ক'ম আৰু, দুখৰ দিন চলি আছে। আৰু আমি এতিয়া ধুনীয়াকৈ ভাতখিনি খাওঁ, ভাতখিনি খাই পেলাই অলপমান খেলখন চাওঁ,
আৰু পলে অলপমান শুব এই শুৱা সময়খিনি খেলখন মই চাওঁ চাই পেলাই তাৰপিছত আকৌ গধূলি আৰু টিভিটো বন্ধ কৰিব লাগিব সি উঠিব উঠি পেলাই আৰু কালি পৰীক্ষা আছে পৰীক্ষাৰ কাৰণে আৰু সি উঠি পেলাই অলপমান পঢ়িব পঢ়াৰ কাৰণে আৰু টিভিটো বন্ধ কৰিম তেতিয়া আৰু মই মোবাইলটো চাম আৰু এইখিনিয়ে আজি আৰু কি আৰু বেলেগ আৰু একো নাই তো এইখিনিয়ে আছিলে তো এতিয়া আমি ভাতখিনি ধুনীয়াকৈ সজাই পৰাই দিছে ভাতখিনি আমি খাই লওঁ নে কি গৰম গৰমে খাই ভাল লাগে ঠাণ্ডাৰ বতৰত ভাতখিনি আমি খাই লওঁ তো আপোনালোকেও ভাত চাত খাওক আমিও ভাত চাত খাওঁ আৰু বলক আমি ভাত চাত খাই লওঁ ফাৰ্ষ্ট ইনিংছটো চালোঁ ভাত খাই উঠি পেলাই ভাত খাই ফাৰ্ষ্ট ইনিংছটো চালোঁ এতিয়া ছেকেণ্ড ইনিংছটো চলি থাকোঁতে এতিয়া কি খাম ছেকেণ্ড ইনিংছটো চলি থাকোঁতে কিবা নহয় কিবা খাব লাগিব তো এইফালে ৰেডি কৰি আছে কি এইটো কিহে এইটো চিৰা ভাজি তো চিৰা ভাজিৰে ধুনীয়াকৈ চাহকাপ বনাব চাহকাপ খাম খাই উঠি পেলাই ছেকেণ্ড ইনিংছটো চাম আৰু পলে চিৰা ভাজি খাই উঠি পেলাই পঢ়িব এতিয়া আৰু আমি চিৰা ভাজিখিনি খাই উঠি পেলাই মই খেল চাম আৰু ছেকেণ্ড ইনিংছটো তো ছেকেণ্ড ইনিংছটো চাওঁ তাৰপিছত আকৌ সেই আগৰ নিচিনাই ৰাতি ভাত খাব লাগিব ভাত খাই আকৌ শুব লাগিব কালি ৰাতিপুৱা উঠি পেলাই আকৌ কামৰ কাজে ধৰিব লাগিব তো এইখিনি আছিলে আজিৰ ভিডিঅ'টোত বাছ আৰু বেলেগ বেছি একো দেখুৱাব লগা নাই তো আজি খেল আছিলে খেলখিনি চালোঁ ফাৰ্ষ্ট ইনিংছটো চালোঁ তাৰপিছত ভাত খালোঁ ভাত খাই উঠি পেলাই মানে ভাত খাই খেলখন চালোঁ ফাৰ্ষ্ট ইনিংছটো আৰু এতিয়া ছেকেণ্ড ইনিংছটো আছে তো ছেকেণ্ড ইনিংছটো চাম তেতিয়া ছেকেণ্ড ইনিংছটো কিজানি মোবাইলটো চাব লাগিব কাৰণ পলে পঢ়িব ন এতিয়া সন্ধিয়া তো সেইটো কাৰণে আৰু বেলেগ একো নাই তো ভিডিঅ'টো কেনেকুৱা পাইছে জনাব আপোনালোকে ভিডিঅ'টো যদি ভাল পাইছে লাইক কৰিব কমেণ্ট কৰিব জনাব কোনে কোনে ক'ত খেল চাই আছে কেনেধৰণে উপভোগ কৰি আছে আজিৰ দিনটো তো জনাবলৈ নাপাহৰিব আৰু আন এটা ভিডিঅ'ত আকৌ এবাৰ লগ পাম আজিলৈকে বাই বাই এতিয়া মোৰ অৱস্থাটো এইটো এইপিনে বিচনাখনত শুই লৈছোঁ শুই লৈ পেলাই অকণমানি মোবাইলটোত খেলখন চাই আছোঁ পলে পঢ়ি আছে সেইটো ৰুমত তো সেইটো কাৰণে এনেকৈ শুই পেলাই বিচনাখনত শুই পেলাই অকণমানি সৰু মোবাইলটোতে খেলখন চাই আছোঁ আৰু তো আপোনালোকেও নিশ্চয় খেল চাই আছে আৰু ইণ্ডিয়া পাকিস্তানৰ মেটচ যিহেতু মিছ কৰিব নোৱাৰি তো যেনেকৈ নহওক সুবিধা কৰি লৈছোঁ খেলখন চাবৰ কাৰণে খেলখন চাওঁ আৰু এইখিনি আছিলে আজিৰ ভিডিঅ'টোত আৰু বেলেগ একো নাই তো এতিয়া খেলখন উপভোগ কৰোঁ আৰু আজিৰ ভিডিঅ'টো এইখিনিতে শেষ কৰোঁ আপোনালোকেও খেলখন উপভোগ কৰক তো এইপিনে খেল চলি আছে দুটা উইকেট গ'লেই অলৰেডি তো খেলখন চলি আছে তো ব'লক আমি ছেকেণ্ড ইনিংছটো উপভোগ কৰোঁ আৰু আজিৰ ভিডিঅ'টো এইখিনিতে শেষ কৰোঁ শেষ কৰাৰ আগত যিসকল দৰ্শকে মোৰ ভিডিঅ'টো প্ৰথমবাৰৰ বাবে চাই আছে চেনেলটো প্ৰথমবাৰ চাই আছে তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যিসকলে আগৰ পৰা মোৰ চেনেলটো ফ'ল' কৰি আছে ভিডিঅ' চাই আছে তেওঁলোকে প্লিজ ভিডিঅ'টো যদি ভাল পাইছে তেতিয়াহ'লে লাইক কৰি দিব আৰু কমেণ্ট কৰিব তো আজিলৈকে বাই বাই I've tried a million different ways to leave. Oh my, why can't I not find the key?